वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हाब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ জেনাৰেল ম্যাথমেটিক্সৰ চিৰাং জিলাৰ যেটো হাফ ইয়াৰলি এক্সামত হৈ গল সেই হাফ ইয়াৰলি এক্সামৰ যেটো ম্যাথছৰ কোৱেশ্চন পেপাৰ আছে তাতে যে 45 টা এমসিকিউ আছে সেই এমসিকিউ কেইটা আমি 100% কনসেপচনৰ সৈতে আলোচনা কৰিম ইয়াৰ আগতেও বহুত কেইটা এমসিকিউ আলোচনা কৰা হৈছে যদি তোমালোকে ভিডিওবোৰ চোৱা নাই তোমালোকে ভিডিওবোৰ চাই লবা প্লেলিস্ট বনোৱা আছে আৰু সায়েন্সৰ কাৰণে চেপ্টাৰ ওয়াইজ এমসিকিউ আপলোড কৰা আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিবোৰ এমসিকিউ মই দিছো আৰু যিবোৰ তোমাৰ সায়েন্সৰ কাৰণে হাফ ইয়াৰলি এক্সামিনেশনৰ যিবোৰ প্ৰশ্ন আলোচনা কৰা হৈছে তাৰে পৰা 100% কোৱেশ্চন কমন পৰি আছে গতিকে তোমালোকে হেবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিবা আৰু তোমালোকৰ যিবোৰ লং কোৱেশ্চন আছে হাফ ইয়াৰলি এক্সামত অহা যিবোৰ লং কোৱেশ্চন আছে হেবোৰ তোমালোকে সলিউশন কৰিবা তোমালোকৰ বহুতখিনি সহায়ক হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকে পঢ়িবলৈ বহিছা তোমালোকে কিতাপ লৈ বহা কাৰণ মই মোবাইলতে ভিডিও বনাও তো যিবোৰ তোমাৰ বুজনিৰ কাৰণে যিবোৰ ষ্টেটমেন্ট মই ইয়াতে লিখিম হেবোৰ তোমাৰ কেতিয়াবা স্কিপ কৰিবলগীয়া হয় তো তোমালোকে লগে লগে লিখি যাবা আৰম্ভ কৰিছো আজিৰ ভিডিওটো ইয়াতে কি কৈছে চোৱা which of the following number has 9 in its unit place তলৰ কোনটো সংখ্যাৰ এককৰ স্থানত কি থাকিব 9 থাকিব এককৰ স্থান মানে একেবাৰে লাষ্টত যেটো আছে হেতুৰ এককৰ স্থানত কি থাকিব লাগিব 9 থাকিব লাগিব তো ইয়াতে চোৱা যেটো 19 কিউব আছে 19 কিউবক আমি এনেকৈ লিখিব পাৰো 19 * 19 এনেকৈ লিখিব পাৰো ইয়াতে চোৱা 9 9 জার কিমান হয় 81 হয় আৰু 81 ৰ লগত 9 যদি মাল্টিপ্লাই কৰো কিমান আহিব ইউনিট প্লেসটো তোমাৰ কিমান আহিব 1 আহিব কাৰণ 9 1 জার কি হয় 9 হয় তেৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব বুজি পালানে দুই নম্বৰ চা কি কৈছে which one is rational number তলৰ কোনটো এটা পৰিমেয় সংখ্যা হয় এতে চোৱা √5 এটা কি হয় অপৰিমেয় হয় গতিকে এটো আমাৰ অপৰিমেয় সংখ্যা হয় পাই এটা অপৰিমেয় সংখ্যা তো যিকোনো সংখ্যাক তুমি পাইৰে ডিভাইড কৰিলে হেতু অপৰিমেয় হ'ব তো এটো নহয় √5 টো অপৰিমেয় সংখ্যা গতিকে এটো নহয় তো আমাৰ বাকি ৰল ডি নম্বৰটো তো ডি নম্বৰটো কাৰেক্ট आंसर হয় তো ডি নম্বৰটো কেনেকৈ হল এতে চা যেটো √3 আছে আৰু তলত আছে √27 তো 27ক আমি কি লিখিব পাৰি √3 √, কি লিখিব পাৰি 9 লিখিব পাৰি হয়নে তো এফালে √3 আৰু 3 কেনসেল যাব আৰু এফালে তোমাৰ ওপৰত থাকিব 1 আৰু তোমাৰ 9 ৰ বৰ্গমূল হৈছে 3 মানে এটো কিমান পালো আমি 1/3 তো 1/3 এটা পৰিমেয় সংখ্যা হয় তো ডি নম্বৰ অপচনটো আমাৰ কি হ'ব কাৰেক্ট হ'ব 3 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা 3 number question how many real numbers are there in between x minus 1 whole square minus x minus 2 whole square এতে কৈছে তোমাৰ যে x minus 1 ৰ বৰ্গ আৰু x minus 2 ৰ বৰ্গৰ মাজত কেইটা পৰিমেয় সংখ্যা আছে সৰি বাস্তৱ সংখ্যা আছে ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা আছে এতে চোৱা আমি আগতে পাইছিলো যদি n এটা সংখ্যা হয় আৰু তাৰ পিছৰ সংখ্যাটো যদি n minus 1 হয় তেতিয়া হলে এই সংখ্যা দুটাৰ মাজত তোমাৰ কিমানটা সংখ্যা থাকে 2n টা সংখ্যা থাকে তুমি যদি এটোৰ লগত যদি কম্পেয়াৰ কৰা তেতিয়া হলে ইয়াতে কিমানটা সংখ্যা থাকিব 2x টা সংখ্যা থাকিব বুজি পালানে তো ইয়াৰে তোমাৰ ডি নম্বৰ অপচনটো কি হ'ব কাৰেক্ট হ'ব ইয়াতে চোৱা x - 1 হোল স্কয়াৰ x - 1 হোল স্কয়াৰ যেটো আছে আৰু ইফালে আছে তোমাৰ x - 2 এটো তোমাৰ কি হয় এটো যদি আমি n বুলি ধৰো এটো তোমাৰ কি আহিব n - 1 আহিব কাৰণ ইয়াতে 2 মাইনাস হৈ আছে তাৰমানে ইয়াৰ আগৰ সংখ্যাটো এটো হয় বুজি পাইছানে তো ইয়াতে তোমাৰ কি থাকিব 2x টা সংখ্যা থাকিব ইয়াৰ পিছত 4 নম্বৰ কোৱেশ্চনটো চোৱা if q is a positive number then sum of its factor ইয়াতে তোমাৰ কি কৈছে p এটা মৌলিক সংখ্যা তো p টো মৌলিক সংখ্যা বুলি কৈছে তেতিয়া হলে ইয়াৰ উৎপাদকবোৰৰ সমষ্টি কি হ'ব সব মৌলিক সংখ্যাৰ উৎপাদক তোমাৰ সেই সংখ্যাটো আৰু 1 হয় হয়নে মৌলিক সংখ্যাৰ উৎপাদক হয় সেই সংখ্যাটো আৰু 1 তেতিয়া হলে এই দুটাৰ যোগফল খুদিছে মানে সমষ্টি এটো যোগ কৰিলে কি হ'ব q + 1 হ'ব তাৰ মানে এটো তোমাৰ কি হ'ব এটো সি নম্বৰ অপচনটো তোমাৰ কি হ'ব কাৰেক্ট आंसर আহিব 5 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে the difference of two zeros of a polynomial 4x² - 8kx + 9 is 4 and k greater than 0 then the value of k is এতে চোৱা দুটা এটো যেটো পলিনোমিয়াল দি আছে সেই পলিনোমিয়ালৰ দুটা জিৰো আছে আৰু সেই জিৰোৰ এটা জিৰো দি আছে 4 সৰি এটো তোমাৰ ডিফাৰেন্স দি আছে জিৰো দুটাৰ ডিফাৰেন্স দি আছে কিমান 4 আৰু যেটো k ৰ ভ্যালু আছে হেতু তোমাৰ কি হয় জিৰোতকৈ তোমাৰ ডাঙৰ হয় তেতিয়া হলে তুমি কি কৰিব লাগে তোমালোকে এটো লগে লগে লিখি ৰাখিবা মই কাৰণ বাৰে বাৰে স্কিপ কৰিব লগিয়া হ'ব কাৰণ ইয়াতে তোমাৰ ডিসপ্লেটো সৰু হয় মোবাইলৰ এতে চোৱা তোমাৰ যদি এটোৰ
শূন্য দুটা আমি কি বুলি ধৰি লৈছোঁ আলফা আৰু বিটা তেতিয়াহ'লে ইয়াৰ ডিফাৰেন্স কিমান দিয়া আছে 4 দিয়া আছে মানে এইটো কি আহিব আলফা মাইনাছ বিটা ইজ ইকুৱেল টু 4 আহিব এই দুটা তুমি কি কৰা স্কোয়াৰ কৰা এই দুটা স্কোয়াৰ কৰিলে তুমি কি পাবা ইয়াৰ পৰা আলফা স্কোয়াৰ ইয়াতে মাইনাছ 2 ইনটু আলফা ইনটু বিটা আৰু প্লাছ বিটা স্কোয়াৰ ইজ ইকুৱেল টু কিমান হ'ব 16 হ'ব হয়নে এইটো তুমি 1 নম্বৰ ইকুৱেশ্যন বুলি ধৰি লোৱা এতিয়া চোৱা যদি ইয়াৰ আমি শূন্য দুটাৰ সমষ্টি ওলাও মানে সাম অফ টু জিৰ'জ তেতিয়াহ'লে আলফা প্লাছ বিটা এইটো কি আছে তোমাৰ আলফা প্লাছ বিটাটো চি বাই এ হয় ইয়াতে চোৱা চিৰ মান কিমান আছে -8 আছে আৰু ইয়াতে এৰ মান কিমান আছে 4 আছে তো মাইনাছে মাইনাছে প্লাছ হৈ যাব তো 8 - 4 সৰি ইয়াতে 8k আছে তো 8 - 4 এইটো কি আহিব এইটো আহিব তোমাৰ 2k তো ইয়াতে যদি আমি স্কোয়াৰ কৰো বোথ সাইড যদি আমি স্কোয়াৰ কৰো তেতিয়াহ'লে এইটো আমি কিমান পাম 4k পাম এইটো দিয়া তুমি কে নম্বৰ এইটো দিয়া 2 নম্বৰ তেতিয়া চোৱা আমি এতিয়া এই 2 আৰু 1 যেটো ইকুৱেশ্যন আছে সেই ইকুৱেশ্যন দুটা আমি কি কৰিম মেনিপুলেট কৰিম মানে 1 ৰ পৰা 2 আমি মাইনাস কৰিম 1 ৰ পৰা যদি আমি 2 মাইনাস কৰো তেতিয়াহ'লে আমি কি পাম ইয়াতে পাম আমি মাইনাস এটা পাম আলফা ইনটু বিটা আৰু -2 ইনটু আলফা ইনটু কি পাম বিটা পাম আৰু ইফালে থাকিব তোমাৰ 16 মাইনাস কিমান 4k স্কয়াৰ হয়নে তো ইফালে আমি কি পাম ইয়াতে তোমাৰ সৰি ইয়াতে তোমাৰ 2 আলফা ইনটু বিটা আছিল এটো 2 তো ইয়াতে আহিব তোমাৰ -4 আলফা ইনটু বিটা ইজ ইকুৱেল টু কিমান আহিব এটো 16 - 4k স্কয়াৰ আহিব তো ইয়াৰ পৰা আমি আলফা ইনটু বিটাৰ যেটো ভ্যালু পাইছিলো হেতু আমি ইয়াতে পুট কৰি দিম তেতে আলফা ইনটু বিটাৰ ভ্যালুটো কিমান পাইছিলো আমি আলফা ইনটু বিটা মানে তোমাৰ শূন্য দুটাৰ সমষ্টি কি আছিল এটো তোমাৰ 9 বাই কি হ'ব 4 হ'ব কাৰণ c বাই a আছিল তো c বাই a হলে ইয়াতে c ৰ মান আছে তোমাৰ 9 আৰু ইফালে এটো আছে 4 তো 9 বাই কি হ'ব 4 হ'ব তো ইয়াতে তুমি 9 বাই 4 বহাই দিয়া তো 9 ডিভাইডেড বাই 4 ইজ ইকুৱেল টু ইফালে থাকিব 16 - 4k স্কয়াৰ বুজি পালানে ইয়াৰ পিছত এইখিনি মেনিপুলেট কৰা এইখিনি ক্যালকুলেশন কৰিলে তুমি এইখিনিত কি পাবা এটা তলে তলে লিখি যাবা -9 ইজ ইকুৱেল টু এটা তোমাৰ কিমান আহিব এটা 4 4 যা 16 1 এটো আহিব -16 আৰু এফালে থাকিব এটো পজিটিভটো হিফালে লৈ গলে এফালে থাকিব 4k স্কয়াৰ মানে ইয়াতে সো এটা -25 আহিল তো ইয়াতে মাইনাস আৰু এটো মাইনাস ক্যান্সেল হৈ যাব তো ইয়াতে তোমাৰ থাকিব +25 আৰু এফালে থাকিব তোমাৰ 4k স্কয়াৰ তো ইফালে তোমাৰ k স্কয়াৰ যদি ৰাখি দিয়া k স্কয়াৰ ইফালে ৰাখি দিলে ইফালে আহিব 25 বাই কি আহিব 4 তো ইফালে যদি তুমি k এর ভ্যালুটো যদি ৰাখি দিয়া k এর ভ্যালুটো ৰাখি দিলে ইফালে আহিলে √ওভাৰ হ'ব √25 টো হৈছে 5 আৰু তোমাৰ 4 টো হৈছে 2 মানে k এর ভ্যালু আমি কি পালো 5/2 পালো সি নম্বৰ অপশনটো কারেক্ট आंसर হয় এটো সি নম্বৰ অপশনটো কারেক্ট आंसर 6 নম্বৰ কোৱেশ্চনটো চোৱা 6 নম্বৰ কোৱেশ্চনত কি গৈছে এতে ভ্যালু ফাইন্ড আউট কৰিবলৈ দিছে x ৰ ভ্যালু ফাইন্ড আউট কৰিবলৈ দিছে এটো চোৱা যেটো 3/4 আছে আৰু ইফালে আছে q ইফালে আছে ইনটু এটো চোৱা এতে আছে তোমাৰ 4/3 আছে আৰু ইয়াতে মাইনাস আছে তো এই মাইনাসটো আমি এটো যদি আমি উল্টাই দিও স্প্লিট আপ কৰো মানে এটো 3/4 হলে তোমাৰ এটো কি হৈ যাব পজিটিভ হৈ যাব ইজ ইকুৱেল টু ইফালে আছে তোমাৰ 3/4 আৰু ইফালে আছে তোমাৰ 2x এতিয়া সব গোটে গেটাৰ বেস একে হৈ গৈছে তো বেস একে হলে ইয়াৰ যিবোৰ এক্সপোনেন্ট আছে হেবোৰ তোমাৰ কি হৈ যাব ইকুৱেল হৈ যাব আৰু এটো তোমাৰ প্লাস হৈ যাব কাৰণ কি কাৰণ তোমাৰ a টু দি পাৱাৰ m * a টু দি পাৱাৰ n হলে কি হয় a টু দি পাৱাৰ m প্লাস কি হয় n হয় তো ইয়াতে তুমি এটো পুট কৰি দিলে এটো কি আহিব 3 + 7 = 2x আহিব তো 3 + 7 = 2x আহিলে ইয়াৰ পৰা যদি x ক্যালকুলেট কৰা কিমান আহিব ইয়াতে 5 আহিব x ৰ ভ্যালুটো আহিব কিমান 5 তো এটা 6 নম্বৰ आंसरৰ কোনটো কারেক্ট হ'ব এটো সি নম্বৰ অপশনটো কারেক্ট হ'ব তেৰ সি নম্বৰ অপশনটো কারেক্ট आंसर হয় এটো 5 হয় 7 নম্বৰ কোৱেশ্চনটো কি কৈছে সো দা স্মলেষ্ট পারফেক্ট স্কয়ার নাম্বার ইজ ডিভিজিবল বাই 4 9 and 10 এটো তোমালোকৰ কিতাপৰ যেটো প্ৰশ্ন হেতু কিতাপৰ প্ৰশ্নটো ডাইৰেক্ট দি আছে এটো 4 9 আৰু 10 ৰ আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো কিমান এটো 900 হয় এটো তুমি কি কৰিব লাগিব এটো 4 9 আৰু 10 ৰ এলসিএম লোৱা এটো সব 4 9 আৰু 10 এটোৰ এলসিএম তোমাৰ কিমান হয় 180 তো 180 টো কি নহয় তোমাৰ বৰ্গ সংখ্যা নহয় তো ইয়াটো বৰ্গ সংখ্যা হ'বলৈ হলে তুমি ইয়াৰে লগত কি কৰিব লাগিব এটা তোমাৰ 3 ৰে মাল্টিপ্লাই কৰিব লাগিব 3 ৰে সরি 5 ৰে মাল্টিপ্লাই কৰিব লাগিব 5 ৰে মাল্টিপ্লাই কৰিলে এটো কিমান আহিব 900 আহিব তেৰ বি নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছত 8 নম্বৰ কোৱেশ্চনটো চোৱা এটো কিউবিক ৰুট অফ -8 আৰু কিউবিক ৰুট অফ -27 আৰু 6 টু দি পাৱাৰ 1/3 দিয়া আছে এতে চোৱা
কিউবিক ৰুট অফ 3 দিয়া আছে, তো এইটোৰ ভেলু কিমান হয় -2, আৰু ইয়াতে তোমাৰ কিউবিক ৰুট অফ 727, এইটো আমি 3 কিউব বুলি লিখিব পাৰোঁ। তো কিউব আৰু এইটো কেঞ্চেল যাব, তো এইটো তোমাৰ কিমান আহিব, এইটো -3 আহিব, সৰি তাৰমানে এইটো হ'ব তোমাৰ -2 -3, আৰু এইটো ইফালে আহিব প্লাছ কি আহিব, এইটো তোমাৰ কিউবিক ৰুট অফ 64ক আমি কেনেকৈ লিখিব পাৰোঁ, 64 যিটো আছে সেইটোৰ আমি লিখিব পাৰোঁ 64ক তুমি 2ৰে ডিভাইড দিলে 32 টাইমছ যাব, 2ৰে দিলে 16 টাইমছ যাব, আকৌ 16ক 2ৰে দিলে 8 টাইমছ যাব, 2ৰে দিলে আকৌ কিমান টাইম যাব, 2ৰে দিলে যাব তোমাৰ 4 টাইমছ, আকৌ 2ৰে দিলে যাব 2 টাইমছ। তো ইয়াতে কেইটা আহিলে, তো 1 2 3 4 5টা আহিল। তো ইয়াতে তোমাৰ এইটো 64 যিটো আছে, অৰ্থাৎ 4 কিউব লিখিব পাৰি, তো এইটো আহিব 4। তো এইটো 4 কিউব লিখিলে তোমাৰ ইয়াতে কিমান আহিব, এইটো চা -5 + 4 মানে 4 - 5, 4 - 5 হ'লে কি হয়, -1 হয়। তো ইয়াৰে তোমাৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। এইটো 9 নম্বৰ কুৱেশ্যনটোত চা, 9 নম্বৰ কুৱেশ্যনটোত কি কৈছে ইয়াতে, which of the following is 0 of the polynomial py = 3y² - 16y - 8। তোমাৰ এইটো এই বহুপদটোৰ কাৰণে 3y² - 16y - 8 এই বহুপদটোৰ তলত কোনটো এটা কি হয়, শূন্য হয়, হয়নে, সেইটো আমাৰ ওলাবলৈ দিছে। ইয়াতে চোৱা, তোমাৰ ইয়াতে যিকেইটা ভেলু আছে গোটেইকেইটা ভেলু বহাই দিয়া, ভেলু বহাই দিয়াৰ পিছত যদি 0 আহে তেতিয়াহ'লে সেইটো কি হ'ব, শূন্য হ'ব, অন্যথা শূন্য নহয়। তেতিয়া ভেলুকেইটা গোটেইকেইটা বহাই দিলে আমি কি পাম, এতিয়া চোৱা এইটো -8 আছে, তো -8 বহাই দিলে এইটো তোমাৰ কিমান আহিব, এইটো ফাৰ্ষ্ট টাইম এইটো তোমাৰ কিমান আহিব, এইটো আহিব তোমাৰ 24 মাইনাছ ইয়াতে 16 × 8, এইটো মাইনাছ কি আছে 8 আছে, এইটো 0 হ'ব লাগিব, তেতিয়াহে শূন্য হ'ব। তো ইয়াতে আছে তোমাৰ 24 আৰু মাইনাছ এইটো 16 × 8 মাল্টিপ্লাই কৰিলে কিমান আহিব, এইটো তোমাৰ 8 6 48 আৰু 8 ৰিমাইণ্ডাৰ 4, 8 1 8, 8 4 কিমান আহিব 12 আহিব, 128, আৰু ইফালে আছে তোমাৰ -8। তো এইটোতো 0 নহয়, তো এইটো আমাৰ নাম্বাৰ অপশ্যনটো নহ'ব। -2 বহালে কিমান আহিব, -2 বহালে ইয়াতে আহিব তোমাৰ এইটো চোৱা, ৱাৰ্ড -2 বহাই দিয়া, ৱাৰ্ড -2 বহালে এইটো আহিব -6, ইফালে আহিব -, প্লাছ হৈ যাব 32, আৰু ইফালে আহিব -8। তো এইটো তোমাৰ কিমান আহিব, এইটো তোমাৰ 0 নহয়, এইটো 0 নহয়, এইটোতো তোমাৰ বি নম্বৰ অপশ্যনটোও নহয়। চি নম্বৰত 0 আছে, চোৱা 0টো ইয়াতে 0 হৈ যাব, এইটো 0 হৈ যাব, তো -8 হৈ যাব, এইটোও নহয়। তো 2 নম্বৰটো বহাই চোৱা, এইটো চোৱা ডি নম্বৰ বহাই চোৱা, 2 বহাই চোৱা, ইয়াতে কিমান হয় তোমাৰ 3y² মানে 2² যদি আমি বহাই দিওঁ এইটো কিমান আহিব, 4 4 3 জাৰ কিমান আহিব 12 আহিব, আৰু ইফালে আহিব মাইনাছ তোমাৰ কি আহিব 32, আৰু ইফালে আহিব -8, এইটো তোমাৰ 0 নহয়। তো ইয়াৰে এটা অপশ্যনতো নহ'ল, তো তোমাৰ ইয়াৰে এটা অপশ্যনো নহ'ব, হয়নে। ইয়াতে 8 নম্বৰটো ইয়াতে বহাই চাওঁ, 88 জাৰ 64, ইয়াতে তোমাৰ স্কুৱেৰ আছে, 64 × 8 3 কিমান হয়, 64 × 3 3 4 জাৰ 12, 2 1 6 3 18 1 19, আৰু ইফালে তোমাৰ আছে 16 × 8, এইটো কৰিলে কিমান আহে 8 4, 8 1 জাৰ 8, 8 4 জাৰ 8 4 12 হয় 128, তো 192, আৰু ইয়াতে 128ৰ লগত 8 প্লাছ কৰিলে কিমান আহিব 88 16 3 1 নহয়, তথাপি নহয়। তো তোমাৰ ইয়াৰে এটা অপশ্যনো কাৰেক্ট নহয়। 10 নম্বৰ কুৱেশ্যন চা কি কৈছে, ইফ AB = 36 দেন হুইচ অফ দ্য ফলোইং প্ৰপৰ্চনেল ইজ ট্ৰু। এতিয়া চোৱা A × B দিয়া আছে 36, মানে তোমাৰ এইটো ৰেচিঅ'ৰ কথা কৈছে, তো A/B = আমাৰ কি হ'ব লাগিব 36 হ'ব লাগিব। এতিয়া 36 ইয়াতে যিকেইটা অপশ্যন আছে সেইকেইটা অপশ্যনত তুমি চালে গম পাবা, এইটো চোৱা যিটো 9 আৰু 4 এইটো মাল্টিপ্লাই কৰিলে কিমান আহিব 36 আহিব, হয়নে। তো ইয়াতে যিটো কাৰেক্ট অপশ্যন সেইটো তোমাৰ কি আহিব, এইটো A নম্বৰ অপশ্যনটো কাৰেক্ট আহিব, বুজি পালানে। ইয়াতে তুমি এইটো এনেকৈ বহাই চাব পাৰা, এইটো 9 / A = 4/6, তো ইয়াতে তোমাৰ কিমান আহিব 4A = 54, তো ইয়াতে A কিমান আহিব, এইটো তোমাৰ কিমান আছিল, এইটো 9 আছিল, এইটো 6 আহিব, এৰ ভেলুটো 6 আহিব, তো এৰ ভেলু এইটো চা এৰ ভেলুটো ইয়াতে কি আছে 6 আহিছে, তো এইটো A নম্বৰ অপশ্যনটো কি হয় কাৰেক্ট হয়। 11 নম্বৰ কুৱেশ্যনটো চা, 11 নম্বৰ কুৱেশ্যনত কি কৈছে,
The number of decimal places after which of the decimal expansion of the rational number 4 cube divided by 4 square into 5 cube will terminate. ইয়াতে তুমি এটা কথা লক্ষ্য কৰা, এটো তুমি ইজিলি কৰিব পাৰিবা. কেনেকৈ কৰিব পাৰিবা? ইয়াতে তোমাৰ যেটো ম্যাক্সিমাম যেটো পাৱাৰ আছে সেইটো ইয়াৰ কি হয়, কারেক্ট অ্যান্সার হয়. কিন্তু ইয়াতে এটা কথা লক্ষ্য কৰা, তোমাৰ 4 আছে আৰু ইফালে আছে 2 দি পাৱাৰ 4. তো 4 আৰু 2 দি পাৱাৰ 4 যদি তুমি ডিভাইড কৰা, তুমি ইয়াতে কি হ'ব, এটা 2 কেনসেল হৈ যাব. মানে এটা 2 কি হৈ যাব, ইয়াতে কেনসেল হৈ যাব. তো ইয়াতে থাকি যাব কি 2 কিউব. এটা 2 কিউবৰ তোমাৰ পাৱাৰ মানে হাইয়েস্ট পাৱাৰ এতে তেতে কি থাকিব, 3 থাকিব. অৰ্থাৎ এটো 3 নম্বৰ পইণ্টত কি হৈ যাব, শেষ হৈ যাব. এটো তুমি মনত ৰাখিবা, যদি হৰণ যায় তেতিয়াহ'লে তুমি আগতে হৰণ দিব লাগিব. যদি 2 ৰে 4ক যদি ডিভাইড হয়, ডিভাইড তো হ'বই, 2 ৰে 4ক একবাৰ যাব, হয়নে নাই? তো ইয়াতে তোমাৰ এটো যেটো 4 আছে হেতু কি হৈ যাব, 3 হৈ যাব. তো 3 হৈ গ'লে ইয়াতে ম্যাক্সিমাম পাৱাৰ যেটো থাকিব এটো সিমানটা ডেসিমেল পিছতে এটো কি হৈ যায়, শেষ হৈ যায়. তেতে ম্যাক্সিমাম পাৱাৰ 3 থাকিব. তে হালাকি তোমাৰ 5 ৰো 3 আছে কিন্তু 2 ৰো 3 আছে. তো এটো 3 নম্বৰ পইণ্টত কি হৈ যাব, এটো শেষ হৈ যাব. বুজি পালানে? আর 12 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা, দ্য স্ট্যান্ডার্ড ফর্ম অফ পয়েন্ট 2 দি পাৱাৰ 5. ইয়াতে আছে পয়েন্ট 2 দি পাৱাৰ 5 আছে. ইয়াতে চোৱা পয়েন্ট 2 দি পাৱাৰ 5 যদি থাকে, এটো হোল কিউব আছে, তার মানে এটা যদি আমি ভাঙি লিখো তেতিয়াহ'লে তোমাৰ ইয়াতে কি আহিব, পয়েন্টৰ আগত তোমাৰ 5টা, তার মানে 5টা ডিজিট আগতে তোমাৰ পয়েন্ট আহি যাব. তো 5টা ডিজিট আগত পয়েন্ট আহি গ'লে এটো তোমাৰ লাষ্টত গৈ কিমান আহিব, এটো 32 হয়. 2 দি পাৱাৰ 5 মানে কিমান হয়, 2 দি পাৱাৰ 5 মানে হয় তোমাৰ 32. তাৰ আগতে তোমাৰ পয়েন্ট 5টা ডিজিট আগতে পয়েন্ট আনিব লাগিব. তো ইয়াতে 0 আহিব কেইটা, 3টা, হয়নে? তো এটো এই অপশনটো ক'ত আছে চোৱা, এই অপশনটো আছে তোমাৰ এটো বি, সি নম্বৰ অপশনত আছে. তো সি নম্বৰ অপশনটো কি হয়, কারেক্ট হয়. বুজি পালানে? 13 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা, 13 নম্বৰ কোৱেশ্চনত কৈছে যে the zero of the polynomial x square plus 99x plus 127 is. এতে x square plus 99x আৰু 127 বহুপদবোৰৰ শূন্য. ইয়াতে কি বুলি কৈছে, পজিটিভ হ'ব নে নেগেটিভ হ'ব, আমাক সেইটো ওলাবলৈ দিছে. এতে চোৱা তোমাৰ যদি পজিটিভ হয় পজিটিভ ওলাব, নেগেটিভ হলে নেগেটিভ ওলাব. প্ৰথমতে আমি কি কৰোঁ, এতে আলফা আৰু বিটাৰ মান ওলাই লওঁ. যেহেতু এটো এটা দ্বিঘাত বহুপদ হয়, গতিকে ইহঁতৰ শূন্য দুটাৰ সমষ্টি কি আহিব, আলফা প্লাস বিটা কি আছিল, -b/a. এটো -99 কি আহিল, 1 আহিল. তো এটো মাইনাস আহিছে. চোৱা যদি মাইনাস আহিছে তাৰ মানে এটো কি হ'ব, ঋণাত্মক হ'ব. তো এটো কোনটোত আছে ঋণাত্মক অপশনটো, এটো সি নম্বৰ অপশনত আছে. তো সি নম্বৰ অপশনটো তোমাৰ কি হয়, কারেক্ট অপশন হয়. একেবাৰে সিম্পল এটা কোৱেশ্চন আছিল. 14 নম্বৰ কোৱেশ্চন চোৱা, 14 নম্বৰ কোৱেশ্চনত কি কৈছে, the maximum number of zeros of a cubic polynomial is. এটা তোমাৰ কিউবিক যিবোৰ পলিনোমিয়াল থাকে সেইবোৰৰ ম্যাক্সিমাম কিমানটা জিরো থাকিব পাৰে, তো 3টা জিরো থাকিব পাৰে. সিম্পল এটা কোৱেশ্চন হয়. 15 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে, 15 zeros of the polynomial fx is equal to x cube minus p x square plus qx minus r is alpha beta and r. দেন আমাৰ এইটো ওলাব লাগে. এতে চোৱা ইয়াতে আমি প্ৰথমতে ইয়াতে তোমাৰ শূন্য 3টা দি আছে, আলফা বিটা আৰু আৰ, এইকেইটাৰ তোমাৰ সামেশন ওলোৱা মানে সমষ্টি লোৱা. এটো কি আহিব, আলফা প্লাস বিটা প্লাস কি আহিব, আৰ. এটোৰ আছিল -b/a. চোৱা ইয়াতে -b ঠাইত কি আছে, -p. তো মাইনাসে মাইনাসে কি হৈ যাব, প্লাস হৈ যাব. আৰু ইয়াতে 1 ঠাইত কি আছে, x কিউবৰ কোএফিচিয়েন্ট কিমান হয়, 1 হয়. তো p/1, তাৰ মানে এটো আমি কিমান পালো, p পালো. আৰু দুটাৰ ই ওলোৱা, এটা তোমাৰ দুটা যেটো কিউবিক পলিনোমিয়ালৰ যেটো ৰিলেশন আছিল হেতু কি হ'ব, আলফা প্লাস বিটা, এইফালে আহিব বিটা ইনটু আৰ, তাৰপিছত প্লাস আলফা ইনটু আৰ. তো এইটোৰ মান আমাৰ আছিল কি, এটোৰ মান আছিল c/a, হয়নে? তো ইয়াতে c ৰ ভ্যালু কিমান আছে, q আছে. তো এটো q/1 আহিব, মানে এটোৰ ভ্যালু আহিব q. আৰু গোটেইকেইটাৰ মাল্টিপ্লিকেশন কিমান আছিল, আলফা বিটা আৰ. এটোৰ ভ্যালু আছিল তোমাৰ, এটোৰ ভ্যালু আছিল কনস্ট্যান্ট টার্মটো. ইয়াতে কনস্ট্যান্ট টার্মটো কি আছে, তো c/a মাইনাস আছিল, মাইনাস c/r মানে r/1. তো এটো কি আহিব, r আহিব. এতিয়া আমাৰ লাগে এটো লাগে, হয়নে? তো এটোৰ পৰা তুমি যদি ইয়াতে এলসিএম লোৱা, এলসিএম ললে তোমাৰ কি আহিব, এই গোটেইখিনিৰ এলসিএম আহিব তোমাৰ, হেতু মই স্কিপ কৰি দিছো, তোমালোকে এইখিনি লিখি লোৱা, মই স্কিপ কৰি দিছো এইখিনি. চোৱা এই গোটেইখিনিৰ তুমি এলসিএম লোৱা, এই গোটেইখিনিৰ এলসিএম কি আহিব, তোমাৰ আলফা বিটা আৰু কি আহিব, আৰ আহিব. আৰু ওপৰত থাকিব কি, ওপৰত থাকিব তোমাৰ আৰ, তাৰপিছত আহিব প্লাস আলফা প্লাস কি আহিব, বিটা. এটা আলফা প্লাস বিটা প্লাস আৰৰ ভ্যালু আমি কি পাইছিলো, p, আৰু আলফা ইনটু বিটা ইনটু এটো ভ্যালু পালো কিমান, r. তাৰ মানে এটোৰ এনসার আহিব p/r.
কোনটো অপশনত আছে এইটো এ নম্বৰ অপশনত আছে তো এ নম্বৰ অপশনটো কাৰেক্ট অপশন হয় 16 নম্বৰ কোৱেশ্চন চোৱা কি কৈছে if the sum and product of zeros of quadratic polynomial is p and q then the quadratic polynomial is এটা একেবারে ইজি কোৱেশ্চন হয় এটো ফৰ্মেশনৰ কাৰণে আমাৰ এটা ফৰ্মুলা আছিল এটো x স্কয়াৰ মাইনাস এটো আলফা প্লাস বিটা ইনটু x প্লাস আলফা ইনটু কি হয় বিটা হয় এতে তোমার আলফার ঠাইত কি দিয়া আছে p দিয়া আছে আর বিটার ঠাইত কি দিয়া আছে q দিয়া আছে তুমি ভ্যালু কেটা বহাই দিয়া তো x স্কয়ার মাইনাস কি হইব p প্লাস q ইনটু x আর এফালে হইব প্লাস pq এটো কোনটো অপশনত আছে x স্কয়ার মাইনাস p প্লাস x ইনটু pq এটো c নম্বৰ অপশনত আছে তো c নম্বৰ অপশনটো তোমার কি হয় কারেক্ট অপশন হয় বুঝি পালানে তার পিছৰ কোৱেশ্চনটো চোৱা তার পিছৰ কোৱেশ্চনটো কি কৈছে 17 নম্বৰ কোৱেশ্চনটো চোৱা 17 নম্বৰ কোৱেশ্চনত কি কৈছে if the pair of linear polynomial 4x plus 6y minus 1 is equal to 0 or 2x plus ky minus 7 is equal to 0 forms parallel lines then the value of k is এটা সব প্যারালাল লাইন বুলি কৈছে মানে তোমার কি হয় সমান্তরাল হয় যদি সমান্তরাল হয় তেতিয়া হলে হেতুৰ আমাৰ কি উলাবলৈ দিছে ভ্যালু উলাবলৈ দিছে তো সমান্তরাল হলে তোমাৰ যেটো কন্ডিশন আছিল সেই কন্ডিশনটো কি আছিল যদি সমান্তরাল হয় মই ইয়াতে লিখি দিছো এতে সব সমান্তরাল হ'বলৈ হলে তোমাৰ কি হ'ব লাগিব a1 by a2 is equal to কি হবো b1 by b2 but not is equal to কি হবো c1 by c2 হবো তো এরপর আমি ভ্যালুটো লাই লও a1 by a2 is equal to b1 by b2 হবো এরপর কে ভ্যালুটা আরামসে লাই আহিব তো এতে a1 by a2 এর ভ্যালু কিমান আহিব এতে a1 এর ভ্যালু আছে 4 আর a2 এর ভ্যালু আছে তোমার 2 আর ইয়ার লগত ইকুয়াল হবো তোমার b1 by b2 b1 এর ভ্যালু কিমান আছে b1 এর ভ্যালু আছে এতে 6 আছে আৰু ইফালে আছে তোমাৰ এটো কি আছে কে আছে তো তোমাৰ এটো কিমান আহিব এটোত আহিব তোমাৰ এটোৰ লগত এটো ক্রস মাল্টিপ্লিকেশন কৰিলে ইফালে আহিব 4k = 12 হয়নে তাৰ মানে এত পৰা k এর ভ্যালু কিমান আহিব 3 আহিব k এর ভ্যালুটো কিমান আহিব 3 আহিব তো 17 এর এটো সি নম্বৰ অপশনটো কারেক্ট হয় বুজি পালানে একেবাৰে সিম্পল কোৱেশ্চন হয় 18 নম্বৰ কোৱেশ্চনটো কি কৈছে সোয়া The graphical representation of pair of linear equation x plus 2y is equal to 4 and 3x minus 2y is equal to 5 is এটো কি কৰিব সা এতে তোমাৰ দুটা সমীকৰণ দিছে x plus 2y এটো এতে লিখিছো সা x plus 2y is equal to 4 আৰু এটা দিছে তোমাৰ 3x minus 2y is equal to 5 এতে এই ৰেখা দুটা কি হ'ব ৰেশিও লোৱা এতে লিখি দিছো a1 by a2 a1 by a2 এর ভ্যালু কিমান আহিব এটো আহিব 1 by 3 তার পিছত তোমাৰ আহিব b1 by b2 এর ভ্যালু কিমান আহিব এটো আহিব 2 by -2 এতিয়া সা তোমাৰ কি কৰিছে এটোৰ ভ্যালু আৰু এটোৰ ভ্যালু তো একে হোৱা নাই তো এটোৰ ভ্যালু তোমাৰ কি নট ইজ ইকুয়াল টু আহিছে মানে a1 by a2 এটো নট ইজ ইকুয়াল টু কি হৈছে b1 by b2 তাৰ মানে দুটাই কি কৰিব কটাকটি কৰিব এটা বিন্দুত কি কৰিব কটাকটি কৰিব তো ইয়াৰে তোমাৰ a নম্বৰ অপশনটো কি হয় কারেক্ট অপশন হয় বুঝি পালানে এটো অপশন একেবারে ইজি কোশ্চেন হয় তার পিছত 19 নম্বৰ কোশ্চেনত কি কৈছে সোয়া the number of solution of equation 2x minus y is equal to 7 এটো 2x minus y is equal to 7 যেটো সমীকরণ আছে হেতুৰ সমাধানৰ সংখ্যা কিমান হ'ব এটো সা যিকোনো রৈখিক বহুপদৰ সমাধানৰ সংখ্যা তোমাৰ অসংখ্য থাকে সদায় মানে যিকোনো মানৰ কাৰণে তোমাৰ এই সমীকৰণটো কি হ'ব পাৰে শুদ্ধ হ'ব পাৰে x আৰু y যিকোনো মানৰ কাৰণে এটো শুদ্ধ হ'ব পাৰে তো আমাৰ এটো কি হ'ব শুদ্ধ মানে এক্সেপ্ট 0 বাহিৰে সকলো মানৰ কাৰণে এটো শুদ্ধ মানে অসীম সংখ্যক কি থাকে সমাধান থাকে 20 নম্বৰ কোশ্চনত কি কৈছে সোয়া for what value of p the pair of linear equation 4x plus py plus 8 is equal to 0 2x plus 2y is equal to 0 has unique solution এটা একেবারে ইজি হয় সো তার মানে p এর কি মানৰ বাবে এই সমীকরণ দুটাৰ কি হ'ব এটা অদ্বিতীয় সমাধান থাকিব অদ্বিতীয় সমাধান থাকিলে তোমাৰ কি হয় a1 by a2 not is equal to কি হয় b1 by b2 হয় তো a1 by a2 আৰু not is equal to b1 by যদি b2 হয় প্ৰথমতে তুমি ইয়াৰে কি কৰা ৰেশিও দুটা উলাই লোৱা a1 by a2 তোমাৰ কিমান আছে a1 এর ভ্যালু আছে তোমাৰ ইয়াতে 4 আৰু তোমাৰ a2 এর ভ্যালু আছে 2 মানে a2 এর ভ্যালু আমি পালো কিমান 2 পালো তাৰ পিছত আছে b1 by b2 আৰু b1 এর ভ্যালু আছে কিমান ইয়াতে সব b1 এর ভ্যালু আছে তোমাৰ p আৰু তোমাৰ এফালে b2 এর ভ্যালু আছে 2 তো তোমাৰ এটোৰ লগত এটো ইকুয়াল হৈ যাব
মানে তোমাৰ এইটো কি হ'ব p/2 = 2 হ'ব এইটো 1 আছে তো ইয়াতে আহিব p = 4 আহিব তো p ৰ ভ্যালু কি হ'ব 4 আহিব তো p ৰ ভ্যালু 4 তোমাৰ কোনটো অপচনত আছে তো এইটো তোমাৰ বি নম্বৰ অপচনত আছে চোৱা এ নম্বৰ অপচনত আছে চোৱা নহয় এইটো তোমাৰ ই হ'ব এইটো বি নম্বৰটো হ'ব মানে 4 ৰ বাহিৰে সকলোৰ কাৰণে এইটো কি হ'ব এটা অদ্বিতীয় সমাধান থাকিব এইটো তোমাৰ বি নম্বৰ অপচনটো তোমাৰ কি হয় কাৰেক্ট হয় এইটো বি নম্বৰ তাৰে পিছত আছে তোমাৰ 21 নম্বৰ কোৱেশ্চনত চোৱা 21 নম্বৰ কোৱেশ্চনত কি হৈছে ইফ x = a y = b respectively in the solution of x minus y = 2 and x plus y = 4 then the value of a and b respectively এতে তোমাৰ কি কৈছে সো x = a দিয়া আছে x = a দিয়া আছে আৰু তোমাৰ y = কি দিয়া আছে b দিয়া আছে তেতিয়া হলে x - y = 2 যদি হয় আৰু x + y = যদি 4 হয় তেতিয়া হলে a আৰু b ৰ ভ্যালু কিমান হ'ব হয়নে তো ইয়াৰে ভ্যালু আহিব তোমাৰ a নম্বৰটোত কি আহিব a নম্বৰটোত তোমাৰ 3 আহিব আৰু তোমাৰ বি নম্বৰত আহিব 1 তাৰ মানে ইয়াৰে তোমাৰ এ নম্বৰ অপচনটো কি হ'ব কাৰেক্ট হ'ব তো ভ্যালু কেইটা বহাইছা ভ্যালু কেইটা বহাইছা 3 - 1 কিমান আহিব 2 আহিব আৰু 3 + 1 কি আহিব 4 আহিব এটো আর সিম্পল হয় তুমি এইটা অপচন চাই ক'ব পাৰা কোনটোৰ লগত কোনটো বহালে এইটো ঠিক হৈ যাব তো হেইটোৱে তোমাৰ কাৰেক্ট আনসাৰ হ'ব ইয়াতে চোৱা এতে মই আকৌ কৰিছো চোৱা এতে কি আছে x - y = 2 আছে তেতে x ৰ ঠাইত 3 বহোৱা -1 তো কিমান আহিব 2 আহিব তাৰ মানে এইটো তোমাৰ কি হয় কাৰেক্ট হয় আৰু যদি প্লাস করা 3 + 1 = কি আহিব 4 আহিব মানে দুটা স্যাটিসফাই হৈছে তো এটো এ নাম্বার অপশনটো কারেক্ট অপশন হয় 22 নাম্বার কোশ্চেনত কি কৈছে চোৱা ইয়াতে কৈছে the true solution of the pair of equation 2x + 3y = 7 and x - 2y = 3 এই সমীকরণ জোড় দুটাৰ এই সমীকরণ দুটাৰ সমাধান তোমাৰ কি হ'ব এটো চোৱা এটো যেটো কামৰূপ ৰুৰেল জিলাৰ যেটো কোশ্চেন পেপাৰ আছে সমাধান আছে হেতুত মই এটো সমাধান কৰিছো তো তোমালোকে তাতে গৈ চাই লবা এটো হেতু একে হয় 23 নম্বৰ কোশ্চেনটোত কি কৈছে চোৱা এটো PQ parallel to RS ইয়াতে চোৱা এটো PQ parallel to কি হয় RS হয় তেতিয়া হলে তলৰ কোনটো সত্য হ'ব একেবাৰে ইজি হয় চোৱা এই কোনটো আৰু এই কোনটো কি হ'ব ইকুয়াল হ'ব এটো তোমাৰ কি হ'ব এটা তিৰ্যক ৰেখাৰে দুইফালে থকা অন্তকোণ এই কোণ আৰু এই কোণ সমান হ'ব এটো তোমাৰ ভাৰ্টিকেল অপোজিট এংগল হয় এই কোণ আৰু এই কোণ সমান হ'ব এটো তোমাৰ ৰৈখিক কি বিপৰীত কোণ হয় একান্তৰ কোণ হয় সরি একান্তৰ কোণ হয় তো তোমাৰ কি পালো ইয়াতে পালো আমি ট্রায়াঙ্গল POQ সিমিলার টু কি হৈ যাব এংগল ট্রায়াঙ্গল SOR হৈ যাব যেটো তোমাৰ এংগল ক্রাইটেরিয়া আছে হেতু মতে এটো হৈ যাব তো এটো কোনটো অপশনত আছে সো POQ SOR এটো সি নম্বৰ অপশনত আছে সি নম্বৰ অপশনটো কারেক্ট হয় একেবারে ইজি কোশ্চেন হয় এটো 24 নম্বৰ কোশ্চেন মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ যদি কোনো প্ৰশ্নত ডাউট থাকে তেতিয়া হলে তুমি মোক জনাবা ইয়াতে চোৱা কি কৈছে px² + x = c into 2x² + x is a quadratic equation then which of the following is not the value of p ইয়াতে চোৱা px² + x ইয়াতে আছে তোমাৰ px² + x = c into 2x² + x এটা কি কৈছে দ্বিঘাত বহুপদ বুলি কৈছে তো যদি দ্বিঘাত বহুপদ হয় তেতিয়া হলে কোনটোৰ ভ্যালু হ'ব নোৱাৰে পিৰ যেটো ভ্যালু আছে হেতু কি হ'ব নোৱাৰে ইয়াৰ যিকেটা অপশন দিয়া আছে হেকেটাৰ পৰা তো এটো তুমি সিম্পলিফিকেশন কৰা সিম্পলিফিকেশন কৰিলে তোমাৰ এটো কি আহিব সিম্পলিফিকেশন কৰিলে এটো আহিব px² + x এটো পূৰণ কৰি ইফালে মাইনাস কৰি লৈ আহে ইফালে আহিব 2cx² আৰু ইফালে আহিব মাইনাস এটো কি আহিব cx = কি আহিব 0 বুজি পাইছানে এটো মাল্টিপ্লাই কৰিছো তাৰ পিছত ইফালে লৈ আহিছো ইফালে লৈ আহিলে তো গুটেকেটা তোমাৰ কি হৈ যাব মাইনাস হৈ যাব হয়নে নাই এতিয়া তুমি এই দুইটাৰ পৰা x² কমন লোৱা এটো তো x² আছে এটো তো x² আছে তো x² কমন লোৱা x² কমন ললে ইয়াতে থাকিব তোমাৰ p মাইনাস ইয়াতে থাকিব 2c আৰু প্লাস ইয়াৰ পৰা x কমন লোৱা এটোৰ পৰা আৰু এটোৰ পৰা x কমন ললে তোমাৰ এটো কি আহিব 1 2 x কমন ললে ইয়াতে থাকিব 1 - c = কি হ'ব 0 তাৰ মানে তুমি ইয়াতে লিখিব পাৰা এতে চোৱা তোমাৰ ax² + bx + c = 0 সমীকৰণৰ বাবে তোমাৰ a ৰ ভ্যালুটো কেতিয়াও কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে তাৰ মানে এটো p - 2c = কি হ'ব 0 মানে তোমাৰ p = কি হ'ব 2c মানে তোমাৰ ইয়াতে p ৰ ভ্যালুটো 2c ৰ বাহিৰে বাকি গুটেকেটাৰ কাৰণে সঁচা হয় কেৱল p ৰ ভ্যালুটো 2c হ'ব নোৱাৰে
বাকি এইটো আৰু এইটো হ'ব পাৰে কিন্তু 2C হ'ব নোৱাৰে তেৰে তোমাৰ বি নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 25 নম্বৰ কোৱেশ্যনত কি কৈছে চোৱা এটো দ্য ৰুটস অফ দ্য কোৱাড্ৰেটিক ইকুৱেশ্যন ax² + x + b = 0 আৰ ইকুৱেল এটো চোৱা তোমাৰ ax² + bx + c = 0 হলে ইয়াতে চোৱা c ঠাইত b দি আছে আৰু ইয়াতে যেটো তোমাৰ ab যেটো তোমাৰ bx আছে তাতে কেৱল ডাইৰেক্ট x দি আছে মানে এতে b ৰ ভ্যালুটো কি হৈ আছে 1 হৈ আছে আৰু ইয়াতে ax² এই টাৰ্মটো একে আছে যদি কম্পেয়াৰ কৰা এটোৰ লগত এটো কম্পেয়াৰ কৰিলে যেটো আমাৰ দ্বিঘাত সমীকৰণ আছিল হেটোৰ লগত কম্পেয়াৰ কৰিলে এটো হয় তো ইয়াতে তুমি কি কৰিবা এটো তোমাৰ ভেদ নিৰূপক লোৱা ভেদ নিৰূপক ওলালে তোমাৰ কি আহিব এটোৰ ভেদ নিৰূপক কি আছিল ভেদ নিৰূপক আছে b² - এটো তোমাৰ যেটো 0 হলেহে তোমাৰ কি থাকে সমান মান থাকে হয়নে নাই তো তোমাৰ এটো কি আহিব এটো b² - এটো কি আহিব 4a = কি আহিব 0 কাৰণ এতে তোমাৰ a c ৰ ভ্যালুটো ইয়াতে কি হৈ আছে 0 হৈ আছে 1 হৈ আছে তো হেতু আমি লেখাৰ দৰকাৰ নাই এটো b ৰ ভ্যালুটো কিমান হৈ আছে তো 1 হৈ আছে তো 1² - এতে চা 4 ইয়াতে a আৰু c ৰ ভ্যালুটো ইয়াতে কি হৈ আছে b হৈ আছে তো b ৰ ভ্যালু বহাই দিয়া তো ইয়াতে তোমাৰ ab ৰ ভ্যালু কিমান আহিব তো -4ab এটো এনেকৈ লিখিছো এটো -4ab এটো তোমাৰ প্লাস কি হৈ আছে 1 আছে তাৰ মানে এটো -4ab = -1 মানে এটো ইয়াতে লিখিছো দেই এটো তাৰ পিছত তোমাৰ এতে ab আনিলে এটো ইফালে আহিলে কি আহিব 1/4 আহিব এতে মাইনাস আৰু মাইনাস কেনসেল যাব মানে এটোৰ ভ্যালু আহিব 1/4 এটো 1/4 এটোৰ এনসার হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল মই লিখা কথাখিনি যদি তোমালোকৰ বুজাত প্ৰবলেম হৈছে তোমালোকে অলপ এডজাস্ট কৰি লবা উপায় নাই 26 নম্বৰ কোৱেশ্যনত কি কৈছে সা ইন ট্ৰায়াঙ্গল ABC and triangle DEF AB/DE = BC/FD then two triangles are তেতে তো দুটা ত্ৰিভুজ দিয়া আছে আমাৰ সহায়তে ABC এটো ধৰা A এটো B আৰু এটো C আৰু ইফালে এটা দিয়া আছে তোমাৰ DEF দিয়া আছে আৰু এটো তোমাৰ দিয়া আছে AB/DE দিয়া আছে আৰু দিয়া আছে BC বাই তোমাৰ কি দিয়া আছে FD সরি BC বাই কি দিয়া আছে FD দিয়া আছে তেতিয়া হলে তোমাৰ কি হ'ব এটা যেটো অ্যাঙ্গল A আছে হেটো তোমাৰ C ৰ ইকুৱেল হৈ যাব হয়নে তো ইয়াৰে 26 নম্বৰৰ কারেক্ট आंसर তোমাৰ কি আছে তো অ্যাঙ্গল যেটো B আছে হেটো ই ৰ লগত কি হ'ব ইকুৱেল হ'ব কত আছে তো অ্যাঙ্গল B ৰ লগত ই এটো অ্যাঙ্গল B এই অ্যাঙ্গলটো মই আকো আঁকি দিছো সবা এটো এই অ্যাঙ্গলটো আৰু ইয়াতে যেটো ট্রায়াঙ্গল আছে এই অ্যাঙ্গলটো এই অ্যাঙ্গলটোটা কি হৈ যাব ইকুৱেল হৈ যাব তো এটো এ নম্বৰ অপচনটো তোমাৰ কি হ'ব কারেক্ট অপচন হ'ব 27 নম্বৰ কোৱেশ্যনত কি কৈছে সোৱা which of the following quadratic equation has the discriminant at 0 তলৰ কোনটো সমীকৰণৰ যেটো ভেদ নিৰূপক আছিল ভেদ নিৰূপক কি আছিল সরি ভেদ নিৰূপক আছিল তোমাৰ b² - 4ac = 0 এটো তোমাৰ ভেদ নিৰূপক বুলি কয় ডিসক্রিমিনেন্ট বুলি কয় এটো কোনটোৰ 0 আছে হেটো আমি উলাব লাগে তো ইয়াৰে কোনটোত আছে চা এটো তুমি যদি এপ্লাই কৰা এক নম্বৰটো এপ্লাই কৰিলে তোমাৰ b² - 4ac = 0 হ'ব লাগে তো ইয়াতে তোমাৰ এটা b ৰ ভ্যালুটো কিমান হৈ আছে এতে b ৰ ভ্যালু এটো সা যদি আমি কম্পেয়ার কৰো এটো ax² + bx + c এতে b ৰ ভ্যালুটো তোমাৰ 4 হৈ আছে তো 4² - 4 a ৰ ভ্যালুটো 1 হৈ আছে a আৰু c ৰ ভ্যালুটো কিমান হৈ আছে 4 হয়নে তো b ৰ ভ্যালুটো কিমান আহিব এটো 4² মানে 16 মাইনাস এটো 4 * 4 মানে কি 16 মানে 16 - 16 = 0 মানে তোমার ইয়ারে কারেক্ট आंसर হেল এটো এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় 28 নম্বৰ কোৱেশ্যনত কি কৈছে সোৱা for the quadratic equation x² - 2x + 1 = 0 then the value of x plus 1/x is এতে সোৱা এটা x² - 2x + 1 আছে তো এটো কোনটোৰ ভ্যালু ই হয় এটো সব -1 টো যদি তুমি পুট কৰা -1 বহালে তোমাৰ এটো কিমান আহিব মাইনাস এটো আহিব এটো মাইনাস নহয় এটো 0 নহব তো 1 বহাইছোৱা 1 বহালে কি হয় সোৱা 1 বহালে এতে যত তোমাৰ x আছে তাতে 1 বহাই দিয়া তো এটো আহিব 1 - 2 আৰু ইফালে আহিব কি +1 = 0 আহিব তো এটো 1 আৰু 1 এ 2 হ'ব আৰু 2 - 2 কিমান আহিব 0 আহিব মানে x ৰ ভ্যালু আমি কিমান পালো x ৰ ভ্যালু আমি 1 পালো তেতিয়া হলে এটোত বহাই দিয়া x + 1/x তো x ৰ ভ্যালু 1 হয় আৰু 1/x ৰ ভ্যালু 1 মানে এটো কি আহিব 1 + 1/1 মানে কি 1 1 + 1 মানে কি হয় 2 হয়
তাহলে কোনটো অপশন কারেক্ট হবো? এইটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হয়। এইটো 2। 29 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা। ইন ট্ৰাইংগল ABC DE parallel BC and AD is to BO is equal to 2:3. If EA is equal to 6, then the value of AC, এইটো ACৰ ভ্যালুটো তোমাৰ কিমান আহিব সেইটো আমাৰ কি কৰিবলৈ দিছে, ওলাবলৈ দিছে। এটা আমি এটা ট্ৰাইংগল কনসিডাৰ কৰোঁ। এইটো ইয়াতে মই লিখি দিছোঁ, ইয়াতে ট্ৰাইংগলটো কনসিডাৰ কৰিছোঁ। এটা চোৱা, এনেকুৱা এটা তুমি ট্ৰাইংগল ল'বা, এইটো তোমাৰ A B C আৰু ইয়াতে তোমাৰ D আৰু এইটো হৈছে E। এইটোৰ ভ্যালু দিয়া আছে, ECৰ ভ্যালু দিয়া আছে তোমাৰ 9 আৰু AEৰ ভ্যালু দিয়া আছে 6, হয়নে? আৰু ইয়াতে 2/3 দিয়া আছে, এটা তোমাৰ দিয়া আছে কি AD by BD is equal to কি দিয়া আছে 2/3, হয়নে? তো এইটো যদি ইকুৱেল হয় তেতিয়াহ'লে এইটোৰ লগত এইটো কি হ'ব, ইকুৱেল হ'ব, কাৰণ এইটো আৰু এইটো তোমাৰ প্যাৰেলাল বুলি দিয়া আছে। তো আকৌ তোমাৰ কি হ'ব, AD by BD is equal to কি হ'ব 6/x, আমি এইটো x বুলি ধৰিছোঁ। তো এইটো আৰু এইটো ইকুৱেল হ'ব, তাৰ মানে তোমাৰ কি আহিব 2/3 is equal to 6/x, মানে ইয়াৰ পৰা কিমান আহিব x is equal to তোমাৰ আহিব 9 আহিব, হয়নে? ইয়াতে ক্যালকুলেট কৰা, এইটো x into 2 2x আৰু 6 into 3 18 হ'ল, 18ৰ হাফ 2 ইফালে গ'লে ডিভাইড হৈ যাব, 18ৰ হাফ কিমান হয় 9 হয়। তেতিয়াৰ এনসাৰ আহিব 9। এটা 9 আছে নেকি? 29 নম্বৰ অপশন আছে, এইটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয়, এইটো 9টো এনসার হয়। নম্বৰ কুৱেশ্যনটো চোৱা। 30 নম্বৰ কুৱেশ্যনত কি কৈছে, ইফ ওৱান ৰুট অফ দ্য কোৱাড্ৰেটিক ইকুৱেশ্যন x² - 2kx - 6 is equal to 0 is 3, then the value of k is, ইয়াতে চোৱা যেটো ইয়াতে আমাৰ দ্বিঘাত বহুপদ দিয়া আছে হেতুত এটা শূন্য দিয়া আছে 3, গতিকে আমি কি কৰিম এই 3 টো য'ত য'ত x আছে তাতে তাতে আমি বহাই দিম, তাতে বহাই দিলে আমাৰ k এর ভ্যালুটো ওলাই আহিব। ইয়াতে চোৱা এটা k এর ভ্যালুটো কিমান আহিব x² x অৰ ঠাইত 3 বহুৱা, তো 3² মানে কিমান হ'ব 9 মাইনাস এতে 2 into 3 মানে এটো আহিব কি 6k আৰু ইফালে আহিব -6 is equal to কি আহিব 0 আহিব। তো ইয়াৰে পৰা তোমাৰ 9 ৰ ইয়াতে আছে 9 আৰু ইফালে আছে তোমাৰ কিমান 6 আছে, তো এটো 9 ৰ পৰা 6 গলে কিমান থাকে 3 থাকে, হয়নে? তো ইফালে আহিব 3 মাইনাস কি আহিব 6k is equal to 0 আহিব, তাৰ মানে ইয়াৰে পৰা k is equal to কিমান আহিব k is equal to আহিব তোমাৰ 3 by কি আহিব 3/6 আহিব, মানে এটো আহিব 3 1 যা 3 3 2 যা 6 মানে 1/2 হল। তো এটো 1/2 কোনটো অপশনত আছে, এটো ডি নম্বৰ অপশনত আছে। তো ডি নম্বৰ অপশনটো তোমাৰ কি হ'ব কারেক্ট এনসার হ'ব। বুজি পালানে? ক্যালকুলেশনবোৰ শর্ট কৰিব লগা হৈছে কাৰণ এটো মোবাইলত ভিডিও বনোৱা যায়, তোমালোকে অলপ এডজাস্ট কৰি ল'বা আৰু বুজি নাপালে কোনোবাটো কমেন্ট কৰি জনাবা, মই কমেন্টতে তোমালোকক বুজাই দিম। ইয়াৰ পিছত 31 নম্বৰ কোৱেশ্যনত কি কৈছে চোৱা, if one root is 3 times then the other of the quadratic equation ax² plus bx plus 3 is equal to 0, then the value of b² is to ac is, এটো তোমাৰ রেশিও ওলাবলৈ দিছে দুটাৰ। এতে চোৱা এটা সমীকৰণৰ এই যেটো দ্বিঘাত সমীকৰণ দিছে এইটোৰ শূন্য এটাৰ তুলনাত আনটো হৈছে 3 গুণ, এটা আনটোৰ কি হয় 3 গুণ হয়, তেতিয়া হলে ইয়াৰে তোমাৰ b² আৰু ac ৰ যেটো রেশিও তোমাৰ হেতু ওলাবলৈ দিছে। তোমালোকে এটো লগে লগে লিখি যাবা, মই যিখিনি লিখো সব এটোৰ এটা যদি শূন্য হয় আলফা তেতিয়া হলে আনটো শূন্য কি হ'ব 3 আলফা হ'ব, কাৰণ তোমাৰ এতে 3 গুণ বুলি কৈছে। বুজি পালানে? এতিয়া তোমাৰ এই দুটাৰ সমষ্টি ওলোৱা, সমষ্টি ওলালে কি আহিব আলফা প্লাস 3 আলফা ইজ ইকুয়াল টু কি আহিব মাইনাস b/a, মাইনাস কি আহিব b/a, মানে তোমাৰ এতে কি আহিল 4 আলফা ইজ ইকুয়াল টু মাইনাস b/ কি আহিব a আহিব, তাৰ মানে ইয়াৰ পৰা আলফাৰ ভ্যালুটো কি আহিব এটা আহিব মাইনাস b/4a। বুজি পালানে এইখিনি? তো আলফাৰ ভ্যালু আমি কি পালো মাইনাস b/4a। এতিয়া এই দুটাৰ সমষ্টি ওলোৱা সরি মাল্টিপ্লিকেশন ওলোৱা, তো আলফা ইনটু 3 আলফা ইজ ইকুয়াল টু কি আছিল c/a আছিল। তো এতিয়া আলফা ইনটু আলফা মানে আলফা স্কয়ার আৰু ইফালে আছে 3 মানে 3 আলফা স্কয়ার ইজ ইকুয়াল টু কি আহিব c/a আহিব। এতিয়া তুমি ইয়াতে যেটা আলফাৰ যেটো ভ্যালু পাইছিল হেতু পুট কৰি দিয়া, আলফাৰ ভ্যালু আমি কিমান পাইছিলো মাইনাস b/4a পাইছিলো, এটো মাইনাস b/4a, এটা আহিব হোল স্কয়ার ইজ ইকুয়াল টু কি আহিব c/a। এতিয়া দুটা আমি ভাঙি দিম, ভাঙি দিলে এটো আমি কি পাম ইফালে পাম আমি 3 ইনটু ইফালে পাম b² আৰু 4 আছিল নে 4 টো আহিব কিমান 16 আহিব, 4 টো আহিব 16 আৰু ইফালে আহিব a² আৰু ইফালে থাকিব ইজ ইকুয়াল টু c/a থাকিব।
হয়নে এতিয়া তুমি এইটো যদি ক্যালকুলেশন কৰা ক্যালকুলেশন কৰিলে এইটো কি পাবা 3/16 ইনটু কি আহিব b স্কয়ার বাই a ইজ ইকুয়াল টু কি আহিব c তো ইয়াৰে পৰা তোমাৰ b স্কয়ার বাই ac ইফালে লৈ আহা তেতিয়া হলে ইফালে থাকিব কি 16/3 এটো তুমি হিফালে গলে ডিভাইড হ'ব তো ডিভাইডক যদি তুমি মাল্টিপ্লিকেশনৰ আকাৰত লিখা এটো কি হৈ যাব স্প্লিট আপ হ'ব মানে 16/3 হ'ব তেৰ 16/3 কোনটো অপশনত আছে এটো সি নম্বৰ অপশনত আছে এটো সি নম্বৰ অপশনটো কারেক্ট হয় তো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় বুজি পালানে ইয়াৰ পিছত 32 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা 32 নম্বৰ কোৱেশ্চনত কৈছে তোমাৰ all the equilateral triangles are যেটো তোমাৰ ইকুইলেটাৰেল ট্ৰায়াঙ্গল আছে হেবোৰ কি হয় ইকুইলেটাৰেল ট্ৰায়াঙ্গল যিবোৰ আছে মানে তোমাৰ ইকুইলেটাৰেল মানে কি সমবাহু ত্ৰিভুজবোৰ সদায় কি হয় সদৃশ হয় সমবাহু মানে যাৰ তিনিটা বাহু তোমাৰ সমান হয় তো হেবোৰ দেখাত তোমাৰ কি হ'ব একে হ'ব মানে সদৃশ হ'ব তো এটো তোমাৰ বি নম্বৰ অপশনটো কি হয় কারেক্ট হয় তো একেবাৰে ইজি কোৱেশ্চন হয় 33 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা 33 number question 2 যেটো তোমার আছে if triangle ABC similar to triangle DEF DE is equal to 3 cm EF is equal to 2 cm DF is equal to 2.5 cm and BC is equal to 4 cm then the perimeter এই কোৱেশ্চনটো তোমাৰ কামৰূপ জিলাতো আহিছে তো হেতু তাতে কৰা আছে মই ভিডিওটো আপলোড কৰিছো তোমালোকে তাতে গৈ চাই লবা এটো কামৰূপ জিলাতো আহিছে সেম কোৱেশ্চন আহিছে তো এটো তোমালোকে তাতে গৈ চাই লবা এটো কোৱেশ্চনটো ৰল এতে 34 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে এতে 34 নম্বৰ কোৱেশ্চনটোত কৈছে তোমাৰ x² + y² - 6x + 8y - 11 = 0 সমীকৰণৰ জ্যামিতিক তাৎপৰ্য হল ইয়াৰে যেটো তাৎপৰ্য আহিছে এটো তোমালোকৰ অলপমান হায়াৰ অৰ্ডাৰ থিংকিং হয় এটো তোমাৰ হটস বুলি কয় হায়াৰ অৰ্ডাৰ থিংকিং তো এটোৰ যেটো आंसर আহিব 34 নম্বৰৰ যেটো आंसर আহিব হেতু তোমাৰ সি নম্বৰ অপশনটো কারেক্ট হ'ব এটো সি নম্বৰ অপশন কারেক্ট হ'ব এটো 5 নম্বৰ কোৱেশ্চনটো চোৱা চুজ দা কারেক্ট অপশন তলৰ কোনটো শুদ্ধ উত্তৰ হেতু তুমি বাছি লোৱা এতে চোৱা কি কৈছে এনি টু সিমিলাৰ ফিগাৰ আৰ কংগ্ৰুয়েন্ট নহয় এটো চোৱা টু সিমিলাৰ ফিগাৰবোৰ কেতে কংগ্ৰুয়েন্ট নহব পাৰ না সিমিলাৰ মানে কি চোৱা মই এটো ট্ৰায়াঙ্গল আঁকিলো আৰু এইটো ট্ৰায়াঙ্গল আঁকিলো চোৱা এটো তো দুটা তোমাৰ ট্ৰায়াঙ্গলে হয় আৰু এই দুটা তোমাৰ দেখা থাকে হয় কিন্তু এটো কংগ্ৰুয়েন্ট হৈ জানো কংগ্ৰুয়েন্ট হ'বলৈ হলে তোমাৰ এটো সাইডৰ ভ্যালু তোমাৰ কি হ'ব লাগিব ইকুয়াল হ'ব লাগিব মানে এটো ইনকারেক্ট হয় এনি টু কংগ্ৰুয়েন্ট ট্ৰায়াঙ্গলস আৰ সিমিলাৰ এটো তো হয় যিবোৰ তোমাৰ কংগ্ৰুয়েন্ট হয় হেবোৰ তোমাৰ সিমিলাৰো হয় এটো বি নম্বৰটো কারেক্ট পেলো তাৰ পিছত কৈছে টু পলিগনস আৰ সিমিলাৰ দুটা পলিগন মানে বহুভুজ তোমাৰ কি দিয়া আছে সদৃশ দিয়া আছে তেতিয়া হলে কোৰেসপন্ডিং সাইডস আৰ কি হ'ব প্ৰপোৰ্শনাল হ'ব এটো কারেক্ট হয় তাৰ পিছত তোমাৰ ডি নম্বৰ অপশনত কি কৈছে চোৱা টু পলিগনস আৰ সিমিলাৰ ইফ देयर কোৰেসপন্ডিং এংগলস আৰ ইকুয়াল এটো কারেক্ট হয় তো তোমাৰ বি সি আৰু ডি দুটা কারেক্ট হয় তিনিটা কারেক্ট হয় তো ইয়াতে আসলতে হ'ব লাগিছিল যে চুজ দা ইনকারেক্ট অপশন তো ইনকারেক্ট হলে তোমাৰ এটো এ নম্বৰ অপশনটো কি হয় কারেক্ট হয় ইয়াতে প্ৰশ্নটো ইনকারেক্ট হ'ব হা এটো চুজ দা ইনকারেক্ট অপশন তো ইয়াতে তোমাৰ এ নম্বৰ অপশনটো কারেক্ট আহিব বি সি ডি এটো কারেক্ট অপশন হয় 36 number questionত কি কৈছে চোৱা 36 number questionত কৈছে if Judu has asked to plot the point such as a way that one point is 10 units away from the origin of the left and another point is directly 4 units above the origin eto then which of the following are the two points eto ekebare mane dekhat কঠিন যেন লাগিলেও এটো কিন্তু কোৱেশ্চনটো ইজি হয় এতে চোৱা তোমাৰ কি কৈছে এটো যদু নামৰ লৰাজনে তোমাৰ কি কৰিছে যেটো মূল বিন্দু আছে সেই মূল বিন্দুৰ পৰা তোমাৰ 10 ইউনিট দূৰত্বত কি কৰিছে গৈছে এটো বাওফালে গৈছে কোনফালে আহিছে বাওফালে আহিছে তো তুমি ইয়াতে এনেকে তোমাৰ যে কাৰ্টিয়ান প্লেনত লিখা যেটো কাৰ্টেজিয়ান প্লেন আছে হেতু তুমি এনেকে লিখা বাওফালে আহিছে মানে তোমাৰ কি আহিব এটো x ড্যাশত আহিব এটো x এটো y আৰু এটো হৈছে y ড্যাশ x ড্যাশত আহিলে তোমাৰ এটো কি আহিব -10 আৰু 0 আহিব হয়নে তাৰ পিছত কি কৈছে চোৱা another point is directly 4 units above origin এটো origin হয় এটোৰ ওপৰ ফালে গৈছে তো এটো আহিব 4 আৰু ইফালে আহিব কি 0 মানে তোমাৰ পয়েন্ট দুটা কি হ'ব এই পয়েন্ট দুটা হ'ব -10 0 আৰু ইফালে আহিব 4 0 বুজি পাইছানে সৰি ইয়াতে x ৰ ভ্যালুটো কি হৈ আহিব x ৰ ভ্যালুটো 0 হৈ আহিব তো এটো উলটাই যাব এটো তোমাৰ কি হ'ব x ৰ ভ্যালুটো যদি 0 হয় তেতিয়া হলে এটো
04 ওয়াইৰ ভ্যালুটো থাকিব হে ইয়াতে y অক্ষত আহিছে তো yৰ ভ্যালুটো থাকিব xৰ ভ্যালুটো 0 হৈ যাব মানে 04 হ'ব তো ইয়াতে -10 0 আৰু 04 ক'ত আছে এটা তোমার ডি নম্বর অপশনত আছে এটা চা ডি নম্বর অপশনত আছে তো ডি নম্বর অপশনটো তোমার কি হয় কারেক্ট হয় 7 নম্বর কোশ্চেনটো চা কি গৈছে দ্য কোঅর্ডিনেট অফ দ্য মিড পয়েন্ট অফ দ্য লাইন সেগমেন্ট জয়নিং দ্য পয়েন্টস -65 and -23 is a/3 and 4 then the value of a ইয়াতে তোমার এই বিন্দু দুটা সংযোগ কৰি পোৱা যেটো ৰেখা আছে সেই ৰেখাডালৰ মধ্যবিন্দু হৈছে এইটো তেতিয়া হলে তোমাৰ এর ভ্যালুটো কি হ'ব ইয়াতে তোমাৰ এটো ফর্মুলা এপ্লাই কৰা যেটো আমাৰ মিড পয়েন্টৰ আছিল হেতু আছিল m1 x2 plus m2 x1 divided by 2 আৰু y কোঅর্ডিনেট কি আছিল হেতু আছিল তোমাৰ m2 y1 plus m1 y2 divided by 2 এই ফর্মুলা এপ্লাই কৰিলে ইয়াত আমি কি পাম সো -6 আৰু -2 এটো আহিব -8/2 আৰু ইফালে 5 plus 3 8/2 আৰু এই দুটাৰ ভ্যালু দিয়া আছে এই পয়েন্ট দুটাৰ ভ্যালু দিয়া আছে কিমান এটো কিমান পাইছিলো -8/2 আৰু 8/2 এটোৰ ভ্যালু দিয়া আছে তোমাৰ a/3 আৰু দিয়া আছে 4 তেতিয়া হলে এটো x কোঅর্ডিনেট এটো x কোঅর্ডিনেট এটোৰ লগত এটো ইকুয়াল হ'ব মানে এটো যদি আমি ডিভাইড কৰিলে এটো কিমান আহিব মাইনাস এটা আহিব তোমাৰ -4 = কি আহিব ইয়াতে আহিব a/3 তার মানে ইয়াতে তোমার a এর ভ্যালুটো কিমান আহিব a * 1 মানে a আৰু 3 * 4 মানে -12 এটা তোমার a নাম্বার অপশনটো কারেক্ট হয় a নাম্বার অপশন কারেক্ট অপশন হয় 38 নাম্বার কোশ্চেনটো কি কইছে ইয়াতে the perimeter of the triangle having vertices 0 4 0 0 and 3 0 এটা তোমার 0 4 0 0 আৰু 3 0 বিন্দুৰ দ্বাৰা গঠিত যেটো ত্ৰিভুজ আছে সেই ত্ৰিভুজটোৰ কি ওলাব লাগে পৰিসীমা ওলাব লাগে তো এটোৰ যদি আমি পৰিসীমা ওলাবলৈ যাও তেতিয়া হলে এটা আমি কি কৰিম প্ৰথমতে আমি ট্ৰায়াঙ্গলটো ড্ৰ কৰাৰ কাৰণে ট্ৰাই কৰো ট্ৰায়াঙ্গলটো আঁকিলে তোমাৰ কেনেকুৱা হ'ব চা যদি আমি এনেকে লাইন এখন লও কাৰ্টীয় সমতলত তেতিয়া হলে প্ৰথমটো চা x ৰ ভ্যালু 0 y ৰ ভ্যালু 4 আছে এটো চা প্ৰথম যেটো পয়েন্ট আছে এটো x ৰ ভ্যালু 0 y ৰ ভ্যালু 4 তো এটো আহিব এটো হ'ব তোমাৰ 04 হয়নে তাৰ পিছত আছে 00 হেতু পয়েন্ট হ'ব এটো 00 আৰু এটা আছে তোমাৰ কি পয়েন্ট আছে 30 x ৰ ভ্যালু 3 আৰু y ৰ ভ্যালু 0 এটো চা এটো এনেকে জোড়া লগাই দিলে এটো আমি এটা কি পালো এটা ত্রিভুজ পালো তো ইয়াৰে পৰা চোৱা এইখিনিৰ ভ্যালু তোমাৰ কি আছে 3 আছে আৰু এইখিনিৰ ভ্যালু x ৰ ভ্যালু 0 y ৰ ভ্যালু আছে কিমান 4 তেতিয়াল এইখিনিৰ ভ্যালু কিমান হ'ব এটো বাহুৰ ভ্যালু তুমি দূৰত্বৰ সূত্ৰ এপ্লাই কৰিলে কিমান আহিব এটো 4² + 3² 4² + 3² মানে এটো 4² মানে 16 3² মানে 19 মানে তোমাৰ কি আহিব 25 25 to 5 হয় তো এটো ভ্যালু আমি 5 পালো তো 5 আৰু 4 এ 9 9 আৰু 3 এ 12 তো এটোৰ आंसर আহিব এটো ডি নম্বৰ অপশনটো কারেক্ট হ'ব 12 ইউনিট হয় 39 নম্বৰ কোশ্চেনত কি কৈছে সো if a0 0b and 1 1 এটো আয়তা নহয় এটো 1 1 হ'ব the points are collinear then the value of 1/a plus 1/b যদি collinear হ'ব লাগে তেতিয়া হলে মই ইয়াতে তলত লিখি দিছো ইয়াতে ঠাই আছে মই ইয়াতে কৰিছো যদি collinear হ'ব লাগে তেতিয়া হলে এটো ফর্মুলা আছিল এটো x1 divided by y2 minus y3 plus x2 ইফালে আহিব তোমাৰ y3 minus y1 আৰু ইফালে প্লাস ইফালে আছে তোমাৰ কি x3 আৰু ইয়াতে আহিব তোমাৰ y1 minus y2 = কি হ'ব লাগিব 0 হ'ব লাগিব = 0 এতে গুটে গিটা ভ্যালু পুট কৰাই x1 ৰ ভ্যালু আছে a তাৰ পিছত আহিব এটো y1 ৰ আৰু y2 ৰ ভ্যালু আছে b -1 এটো প্লাস x2 ৰ ভ্যালু কিমান আছে 0 আছে তো এতে 0 বহাই দিয়া এটো আহিব 1 - 0 প্লাস এটা আহিব x3 ৰ ভ্যালু আছে 1 এটা আহিব তোমাৰ 0 - b = কি আহিব 0 একেটা তুমি ক্যালকুলেশন কৰা এটো ক্যালকুলেশন কৰিলে a * b - 1 এই গোটেইখিনি 0 হৈ যাব তো এফালে থাকিব প্লাস এটো আহিব তোমাৰ 0 - b থাকিব জাস্ট এফালে 0 এতিয়া তোমাৰ এটো কি আহিব ab - a minus b = 0 তাৰ মানে ইয়াতে আহিব তোমাৰ ab = এটো তোমাৰ কি আহিব -ab হয়নে ab এফালৰ পৰা তুমি এটো এটা কাম কৰা
ইয়াতে তুমি -2 কমন আনা, -2 কমন আনিলে ইফালে থাকিব তোমাৰ a প্লাছ কি থাকিব b থাকিব হয়নে। তো a প্লাছ b যদি কমন থাকে তেতিয়াহ'লে তোমাৰ ab টো ইফালে ৰাখি দিলে, ইফালে যদি আমি ab টো ৰাখি দিওঁ ইফালে আহিলে কি হ'ব তোমাৰ a প্লাছ b হ'ব। মানে ab ৰ ভ্যালু আমি কিমান পালোঁ a প্লাছ b। এতিয়া আমাৰ ওলাব লাগে কি 1/a, এইটো 1/a প্লাছ 1 কি লাগে b। এটা কমন লোৱা, তো ab আহিব, ওপৰত থাকিব a প্লাছ b। তো দুটাৰ ভ্যালু আমি একে পাইছোঁ, তো ab/ab লিখিব পাৰোঁ। তো এইটোৰ ভ্যালু আহিব 1। তো ইয়াৰ কোনটো অপশ্যন কাৰেক্ট হ'ব, এইটো চি নম্বৰ অপশ্যনটো কাৰেক্ট হয়। চি নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হ'ব। 40 নম্বৰ কুৱেশ্যন চাওঁ। 40 নম্বৰ কুৱেশ্যনত কি কৈছে, ইফ দ্য ভ্যালু অফ 4 - sin স্কোয়াৰ 45 ডিগ্ৰী ইজ 3.5 দেন দ্য ভ্যালু অফ k। ইয়াতে কেৰ ভ্যালুটো ওলাবলৈ দিছে, যদি 4 - sin স্কোয়াৰ 45 ডিভাইডেড বাই cot k ইনটু 1060, এইটোৰ ভ্যালু আমাৰ কি ওলাব লাগে। চোৱা এইটোৰ ভ্যালু যদি আমি ওলাবলৈ যাওঁ, চিম্পলি আমি ভ্যালুকেইটা পুট কৰি দিম। ইয়াতে চোৱা, এইটো 4 মাইনাছ ইয়াতে sin স্কোয়াৰ 45 ডিগ্ৰী আছে, sin স্কোয়াৰ 45 ডিগ্ৰীৰ মান কিমান 1/√2, এইটো হোল স্কোয়াৰ কৰি দিয়া। আৰু ইফালে যিটো তোমাৰ কট আছে সেইটো 1/10 লিখা, 1/10কে, আৰু ইফালে আছে তোমাৰ 1060 ডিগ্ৰী। আৰু ইফালে চোৱা এইটো 3.5 আছে, তো 3.5ক তুমি যদি গোটা সংখ্যাত লিখা এইটো কি লিখিব পাৰা 7/2 লিখিব পাৰা। এতিয়া তোমাৰ এইটো স্কোয়াৰ আৰু √ওভাৰ কেঞ্চেল গৈ ইয়াতে থাকিব 4 - 1/2, আৰু তলত থাকিব 1/10k ইনটু এইটো থাকিব তোমাৰ 1060 ডিগ্ৰী, আৰু এইফালে থাকিব তোমাৰ 7/2। এইখিনি লিখা হ'ল। এতিয়া তুমি তাৰ পিছৰ পেৰাগ্ৰাফখিনি লিখি যাবা। এতিয়া ওপৰত ৰৈ গ'লে ইয়াতে 1/10k ইনটু তোমাৰ 10 কি হ'ল 60 ডিগ্ৰী, আৰু এইটোৰ ওপৰত থাকিব তোমাৰ 7/2, আৰু এইফালেও তোমাৰ কি ৰ'ল 7/2 ৰ'ল। এতিয়া চোৱা ইয়াতে এই ওপৰৰখিনি 7/2, এইখিনিও 7/2 আছে, মানে তোমাৰ এইখিনিৰ লগত কেতিয়া এইটো ইকুৱেল হ'ব, যেতিয়া তোমাৰ ইয়াৰ তলত কি থাকিব 1 থাকিব, মানে এইখিনিৰ ভ্যালু তোমাৰ কি আহিব 1 আহিব হয়নে। তো যদি 1 আহে তেতিয়াহ'লে তোমাৰ ইয়াৰে পৰা 10 আৰু 10 তোমাৰ কি যাব কেঞ্চেল যাব, তেতিয়া থাকিব কি k, তাৰমানে k ৰ ভ্যালুটো কিমান আহিব 60 ডিগ্ৰী আহিব। বুজি পালানে। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত 41 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, এইটো একেবাৰে ইজি কুৱেশ্যন হয়। sin 2a = 2 sin a is true when তোমাৰ কি হ'ব, এইটো 0 ডিগ্ৰী হ'ব, যিটো তোমাৰ ভ্যালু এৰ ভ্যালুটো 0 ডিগ্ৰী হ'লে এইটো তোমাৰ কি হৈ যাব ইকুৱেল হৈ যাব। 42 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, এইটো a cos θ = p আৰু b sec θ = q, তেতিয়াহ'লে pq ৰ ভ্যালু কিমান হ'ব। ইয়াতে চোৱা, যিটো তোমাৰ a cos θ = p আছে, ইয়াৰ পৰা তোমাৰ cos θ = কি আহিব, cos θ আহিব ইয়াৰ পৰা p/a, আৰু যিটো b sec θ আছে, তো এইটো sec θটো কিমান আহিব, এইটো আহিব q/কি আহিব b হয়নে। এতিয়া তুমি এই দুয়োটা কি কৰি দিয়া মাল্টিপ্লাই কৰা, দুটা মাল্টিপ্লাই কৰিলে কি আহিব, দুটা মাল্টিপ্লাই কৰিলে আহিব তোমাৰ ইয়াতে মাল্টিপ্লাই কৰিলে আহিব cos θ ইনটু sec θ = ইফালে আহিব তোমাৰ p/q ইনটু q/b হয়নে। এতিয়া চোৱা cos θ আৰু এইটো cos θ যিটো sec θ আছে, sec θ এইটো আমি কি লিখিব পাৰোঁ 1/cos θ, এইটো আমি লিখিব পাৰোঁ। তো এইটো আৰু এইটো কি যাব কেঞ্চেল যাব, এইটো 1/cos θ লিখিলেতো ইয়াতে থাকিব 1, আৰু এইফালে থাকিব তোমাৰ এইটো p/q ইনটু q/কি থাকিব b থাকিব হয়নে। তাৰমানে আমি ইয়াতে কি পালোঁ, ইয়াতে পালোঁ তোমাৰ p ইনটু q ডিভাইডেড বাই ab = 1 পালোঁ। তাৰমানে তোমাৰ কি আহিব pq = ab, তাৰমানে ab ৰ যিটো ভ্যালু pq ৰ যিটো ভ্যালু সেইটো ab হ'ব। কোনটো অপশ্যনত আছে, এইটো ডি নম্বৰ অপশ্যনত আছে, ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 43 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, 43 নম্বৰ কুৱেশ্যনত দিয়া আছে তোমাৰ sin θ plus cos θ = √2 cos θ where θ not = 0 then the value of tan θ। এটা আমাৰ tan θ লিখিবলৈ দিছে, তো যিটো আমাৰ ইকুৱেশ্যন দিয়া আছে সেই ইকুৱেশ্যনটো তুমি কছেৰে ডিভাইড কৰি দিয়া, কছেৰে ডিভাইড কৰিলে এইটো কছেৰে ডিভাইড কৰা, দুইফালে লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইডত কছেৰে ডিভাইড কৰা, এইটো কছেৰে ডিভাইড কৰিলে এইটোত আহিব তোমাৰ এইটো cos θ, ইফালে প্লাছ cos θ, আৰু এইফালে থাকিব √2, কাৰণ cos θ আৰু cos θ কেঞ্চেল যাব। এতিয়া তোমাৰ এইটো sin/cos θ মানে কি, sin/cos θ মানে tan θ,
হয়নে আৰু ইফালে cos θ আৰু cos θ কেনসেল কৰি থাকিব +1 √/, কি 2 তো ইয়াতে তোমাৰ tan θ কি আহিব √2 - 1 এটো কোনটো অপশনত আছে এটো এ নম্বৰ অপশনত আছে তো এ নম্বৰ অপশনটো তোমাৰ কি হ'ব এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব 44 নম্বৰ কোৱেশ্চন চা 44 নম্বৰ কোৱেশ্চনত কি কৈছে ইয়াতে sin θ + 34 degree = cos θ theta is an acute angle then the value of theta এতে sin theta = theta plus 34 degree আছে আৰু cos theta ওলাব লাগে তো theta টো acute angle হয় তো theta ৰ ভ্যালুটো কিমান হ'ব এতে চোৱা তোমাৰ sin এটো theta plus 34 = কি আছে cos theta আছে cos theta ক আমি কি লিখিব পাৰো sin theta - 90 degree লিখিব পাৰো হয়নে তো ইয়াতে তোমাৰ এই sin কেনসেল যাব ইয়াতে থাকিব theta plus 34 আৰু এফালে আহিব 90 degree minus theta হয়নে এটো 90 degree minus theta হ'ব 90 degree minus theta হ'ব তো = এফালে থাকিব 90 degree minus কি হ'ব theta এতে ইয়াতে তোমাৰ minus theta আছে এটো ইফালে লৈ আহিলে 2 theta হ'ব আৰু এটো পজিটিভ আছে হেতু ইফালে ললে মাইনাস হৈ যাব তো theta 90 degree minus কি হ'ব 34 degree তো ইয়াৰ ফালৰ পৰা যদি 2 theta ৰাখি দিয়া এটো কিমান আহিব তো 10 ৰ পৰা 4 গলে 6 ইফালে ৰলে 8 8 ৰ পৰা 3 গলে 5 56 হল এতিয়া তোমাৰ 2 theta = কিমান পালো 56 তাৰ মানে theta = 56/2 মানে এটো আহিব তোমাৰ 2 1 যা 2 2 যা 4 হয়নে আৰু ইফালে 16 হল 2 8 যা 16 তো theta ৰ ভ্যালু আমি কিমান পালো 28 ডিগ্ৰী এতে 28 ডিগ্ৰী অপশন আছে নেকি আছে তো বি নম্বৰ অপশন আছে তো বি নম্বৰ অপশনটো তোমাৰ কি হয় কারেক্ট অপশন হয় এতিয়া তোমাৰ 45 নম্বৰ কোৱেশ্চন চা এনেকুৱা ধৰণৰ যদি কোৱেশ্চন আহে তুমি সদায় এটা কথা লক্ষ্য কৰিবা তোমাৰ কোনোবাটো কোনো এংগলৰ লগত প্লাস কৰিলে 90 ডিগ্ৰী হয় নেকি হেতু চোৱা এটো 10 ডিগ্ৰী এটো 10 80 ডিগ্ৰী আছে এটা তোমাৰ 10 90 ডিগ্ৰী আহি গল আৰু এটো আছে 15 আৰু এটো আছে 17 এটো তোমাৰ কি আহি গল 90 ডিগ্ৰী আহি গল তো তেনেকুৱা ক্ষেত্ৰত সদায় ভ্যালুটো 1 হয় আৰু এটো তুমি এনেকৈ লিখিব পাৰা ইয়াতে যদি তোমাৰ যেটো 10 আছে 10 টো তুমি cot হিচাপে লিখিলে তোমাৰ এই গুটিকেটা কেনসেল হৈ তোমাৰ কি আহিব এটো 1 টো आंसर আহিব মৰমৰ ছাত্ৰ ছাত্ৰী সকল এইকেটাই আছিল তোমাৰ এমসিকিউ ইয়াতে যিকেটা লং কোৱেশ্চন আছে লং কোৱেশ্চন কেটাও তোমালোকে পাৰিবা ইজি কোৱেশ্চন আছে তো তোমালোকৰ এইবোৰ সলভ কৰিবা এইবোৰ সলভ কৰিলে তোমাৰ বহুত সহায় হ'ব আশা কৰিছো আজিৰ ভিডিওটোৱে তোমাক সহায় কৰিব মৰমৰ ছাত্ৰ ছাত্ৰী সকল ভিডিওটো কেনেকুৱা লাগিল কমেন্ট কৰি জনোৱা আৰু তোমালোকৰ যদি পিডিএফ ফাইল লাগে তেতিয়াহলে 7002824673 এইটো নম্বৰত WhatsApp কৰিবা তোমাৰ পিডিএফ ফাইলটো পাই যাবা